ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তুৰ্কীয়ে সহায় কৰিছে পাকিস্তানক। তুৰ্কীৰ ড্ৰোন আৰু 400ৰো অধিক মিছাইলেৰে ভাৰত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে। ভাৰতৰ 36টাকৈ স্থান টাৰ্গেট কৰি আক্ৰমণ কৰিছিল পাকিস্তানে। পাকিস্তানৰ 50টাকৈ মিছাইল আকাশমাৰ্গতে ধ্বংস কৰিলে ভাৰতে। 8 আৰু 9 মেত পাকিস্তানৰ কিমান ড্ৰোন চাৰখাৰ কৰিছিল ভাৰতীয় সেনাই। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36টাকৈ স্থানত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল ভাৰতীয় সেনাই। পাকিস্তানৰ সাধাৰণ নাগৰিকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল পাকিস্তানী সেনাই। পাকিস্তানৰ 5খনকৈ যুঁজাৰু বিমান ভূপতিত কৰিলে ভাৰতীয় সেনাই। ভাৰতক জোকাই লোৱাৰ ফল পালে পাকিস্তানে। এয়াৰ ডিফেন্স ছিষ্টেম ৰাডাৰৰ সহায়ত পাকিস্তানৰ প্ৰতিটো ড্ৰোন আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই। LOCত পাকিস্তানী সেনাৰ কেইবাটাও ঘাটি উৰুৱাই দিলে ভাৰতীয় সেনাই। সীমান্ত এৰি পলাইছে শ পাকিস্তানী সেনা। ইজৰাইলৰ মৰাণাস্ত্ৰৰ সহায়ত আকাশমাৰ্গতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। শুকুৰবাৰে সংবাদমেল পাতি এই কথা অৱগত কৰিলে ভূমিকা সিং আৰু ছফিয়া কুৰেশীয়ে। ভাৰতৰ প্ৰত্যাক্ৰমণত দিক বিদিক হেৰুৱাইছে পাকিস্তানে।